নমস্কাৰ এই মুহূৰ্তৰ সময়ৰ লাখ লাখ মহিলাসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত নতুনকৈ এই 5খন আঁচনি টকা সোমাই দিব। তো কোন কেইখন আঁচনি টকা অসম চৰকাৰে নতুনকৈ মহিলাসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বান পৰিস্থিতিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। ইয়াতে লিখা আছে, কিছু সময় পূৰ্বে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক ফোনযোগে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে বুজ লয় আৰু এই বিষয়ত আমি কিছু সময় বাৰ্তালাপ কৰোঁ। তাৰপিছত লিখা আছে, অসম তথা চুবুৰীয়া ৰাজ্যসমূহত ধাৰাবাহিকভাৱে বৰষুণ হৈ থকাৰ ফলত বানত সৃষ্টি হোৱা তথা বহু লোকৰ জীৱনত কিদৰে প্ৰভাৱ পৰিছে সেই বিষয়ে তেখেতক অৱগত কৰোঁ। আমাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য অভিযানৰ এই দুৰ্যোগত মোকাবিলা কৰাৰ ক্ষেত্ৰত আমি লোৱা পদক্ষেপৰ বিষয়ে তেখেতক অৱগত কৰোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বান পৰিস্থিতিলৈ উদ্বিগ্ন প্ৰকাশ কৰি আমাক লৈ সহায় সহযোগিতা আৰু বান আক্ৰান্ত পুনৰ সংস্থাপন প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস প্ৰদান কৰে। তো অসম চৰকাৰে ইয়াতে কোৱা অনুযায়ী অতি শীঘ্ৰে বান পৰিস্থিতিত মোকাবিলা কৰা দুখীয়াসকলক প্ৰদান কৰিব সাহায্য। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো মহিলাসকলৰ বাবে পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অহা 10 জুন তাৰিখে অসম চৰকাৰে এই কেইখন আঁচনি টকা নতুনকৈ সোমাই দিব। তো কোন কেইখন আঁচনি টকা সোমাই দিব, আঁচনিবোৰৰ নাম এটা এটাকৈ আপোনালোকক জনাই দিছোঁ। 1 নম্বৰ আঁচনিটো হ'ল অৰুণোদয়, 2 নম্বৰত কৈছে শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, 3 নম্বৰত কৈছে ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, 4 নম্বৰত কৈছে দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, তাৰপিছত কৈছে ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনি টকা অসম চৰকাৰে অহা 10 জুন তাৰিখে লাখ লাখ পুৰুষ মহিলাৰ বেংক একাউণ্টত সোমাই দিব। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয়